নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক আহিছো দেশ দুনিয়াৰ প্ৰথমটো খবৰলৈ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা বৰ্তমানৰ শাহবাজ চৰকাৰৰ মিত্ৰ বিলৱাল ভুট্টো জৰদাৰীৰ বিৰুদ্ধে সৰব হৈ উঠিছে লস্কৰী তৈবাৰ মুৰব্বী হাফিজ সঈদৰ পুত্ৰ কাৰণ বিলৱাল ভুট্টোৱে সন্ত্ৰাসবাদী হাফিজ সঈদ আৰু মাসুদ আজহাৰক লৈ কৰা এক মন্তব্য বিলৱাল ভুট্টোৱে কৈছিল যে ভাৰতৰ সৈতে আস্থা গঢ়ি তুলিবলৈ ইছলামাবাদে লস্কৰী তৈবাৰ মুৰব্বী হাফিজ সঈদ আৰু জৈশ ই মহম্মদৰ মুৰব্বী মাসুদ আজহাৰক ভাৰতক প্ৰত্যাৰ্পণ বা গতাই দিয়াৰ বিৰোধিতা নকৰে এতিয়া লস্কৰী তৈবাৰ মুৰব্বী হাফিজ সঈদৰ পুত্ৰ তলহা সাইদ বিলৱাল ভুট্টোৰ এই বক্তব্যক লৈ ক্ষোভিত হৈ পৰিছে অল জাজিৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পাকিস্তান পিপলছ পাৰ্টিৰ সভাপতি বিলৱাল ভুট্টো জৰদাৰীয়ে হাফিজ সঈদ আৰু মাসুদ আজহাৰক প্ৰত্যাৰ্পণ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দিছিল বিলৱালৰ এই মন্তব্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে হাফিজ সঈদৰ পুত্ৰই দেওবাৰে লাহোৰত হাফিজ সঈদৰ পুত্ৰ তালহা সাইদে এক বিবৃতিত কয় বিলৱাল ভুট্টোৱে পাকিস্তানিক প্ৰত্যাৰ্পণৰ কথা কোৱা উচিত নাছিল তেওঁৰ এই বক্তব্য দেশৰ নীতি জাতীয় স্বাৰ্থ আৰু সাৰ্বভৌমত্বৰ বিৰুদ্ধে আৰু আমি ইয়াক তীব্ৰ গৰিহণা দিছোঁ তালহাৰ মতে তেওঁৰ পিতৃ হাফিজ সঈদৰ কোনো কামেই পাকিস্তানৰ বিৰুদ্ধে নহয় কিন্তু এইখিনিতে হাফিজ সঈদক লৈ কেইটামান তথ্য দাঙি ধৰিব বিচাৰিছোঁ কেইবা বছৰ ধৰি সন্ত্ৰাসবাদীক অৰ্থ সাহায্য প্ৰদানৰ গোচৰত দোষী সাব্যস্ত হয় 2019 চনৰ পৰা লাহোৰৰ কোট লখপত কাৰাগাৰত নিজেই আছে হাফিজ সঈদ পাকিস্তানৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী কৰ্তৃপক্ষৰ তথ্য অনুসৰি দেশখনে লস্কৰী তৈবা আৰু জৈশ ই মহম্মদ দুয়োটা সংগঠনকে নিষিদ্ধ ঘোষণা কৰিছে 26/11 মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ সঈদে বৰ্তমান সন্ত্ৰাসবাদীক পুঁজি যোগানৰ বাবে 33 বছৰৰ কাৰাদণ্ড ভুগি আছে আনহাতে মাসুদ আজহাৰ ৰাষ্ট্ৰসংঘই ঘোষণা কৰা বিশ্বব্যাপী সন্ত্ৰাসবাদী আহিছো পৰৱৰ্তী খবৰলৈ আজি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে মিলিত হ'ব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু তেওঁলোকৰ এই সাক্ষাৎ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে হোৱাইট হাউছত হ'বলগীয়া এই সাক্ষাতৰ পূৰ্বে ডনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজত এই সপ্তাহৰ ভিতৰত এক চুক্তি হোৱাৰ আশা প্ৰকাশ কৰিছে এই চুক্তিৰ উদ্দেশ্য গাজা ষ্ট্ৰিপৰ পৰা জিম্মাত থকা ইজৰাইলী লোকসকলক মুক্ত কৰা ইজৰাইল আৰু হামাছৰ মাজত পৰোক্ষ আলোচনা দেওবাৰে সন্ধিয়া দোহাত আৰম্ভ হৈছিল ইয়াৰ উদ্দেশ্য ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধবিৰতি কৰা আৰু পেলেষ্টাইনৰ বন্দীৰ বিনিময়ত ইজৰাইলী জিম্মাকৃত লোকসকলক মুক্ত কৰাৰ বাবে এক চুক্তিত উপনীত হোৱা ইপিনে ট্ৰাম্পেও দেওবাৰে কৈছিল যে তেওঁলোকে চুক্তিত উপনীত হোৱাৰ বাবে এয়া এক ভাল সুযোগ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে দেওবাৰে ৱাশ্বিংটনলৈ যোৱাৰ সময়ত কৈছিল যে ট্ৰাম্পৰ সৈতে তেওঁৰ সাক্ষাতে এই চুক্তিক আগুৱাই নিয়াত সহায় কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰায় 2 বছৰৰ যুদ্ধৰ পাছত মানৱীয় সংকটত আবদ্ধ হৈ পৰা গাজা ষ্ট্ৰিপত যুদ্ধবিৰতিৰ বাবে জোৰ দি আহিছে ইপিনে নেতান্যাহুৱে কৈছিল যে তেওঁ স্পষ্ট নিৰ্দেশনাৰ সৈতে এটা দলক দোহালৈ প্ৰেৰণ কৰিছে আৰু এই দলটোৱে চুক্তিৰ বাবে ইজৰাইলৰ চৰ্তসমূহৰ কথা হামাছক জনাব তেওঁ ইয়াৰ পূৰ্বে জনাইছিল যে কাটাৰ আৰু মিছৰৰ মধ্যস্থতাকাৰীৰ জৰিয়তে দোহাত হামাছৰ সৈতে কথা বতৰা হৈছিল কিন্তু আমেৰিকা সমৰ্থিত যুদ্ধবিৰতি প্ৰস্তাৱৰ খচৰাটোৰ ওপৰত হামাছৰ পৰা যি প্ৰতিক্ৰিয়া আহিছিল সেয়া গ্ৰহণযোগ্য নাছিল আহিছো হামাছৰ সৈতে যুদ্ধবিৰতিৰ বাবে ইজৰাইলে দিয়া প্ৰস্তাৱৰ বিষয়লৈ এই আলোচনাৰ সৈতে জড়িত দুটা পেলেষ্টাইনী সূত্ৰই নিউজ এজেন্সি AFPক জনাইছে যে প্ৰস্তাৱত 60 দিনৰ যুদ্ধবিৰতি অন্তৰ্ভুক্ত আছে যদি দুয়োপক্ষৰ পৰা সন্মতি লাভ হয় তেন্তে যুদ্ধবিৰতিৰ সময়ত ইজৰাইলৰ জিম্মাত থকা পেলেষ্টাইনীসকলৰ বিনিময়ত হামাছে 10 জন জীৱিত জিম্মাত থকা ইজৰাইলী লোক আৰু কেইবাটাও মৃতদেহ মুকলি কৰি দিব কিন্তু সূত্ৰসমূহে এইটোও কৈছে যে হামাছে পেলেষ্টাইনৰ পৰা ইজৰাইলীক মুক্ত কৰি দিয়াৰ বাবে কিছুমান চৰ্ত আলোচনাৰ সময়ত পুনৰ যুদ্ধ আৰম্ভ নকৰাৰ নিশ্চয়তা আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্বত সাহায্য বিতৰণ ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবী কৰিছে উল্লেখযোগ্য যে ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি শেহতীয়া প্ৰচেষ্টা বাৰম্বাৰ বিফল হৈছে তাৰ প্ৰধান কাৰণ হৈছে ইজৰাইলে হামাছৰ স্থায়ী যুদ্ধবিৰতিৰ দাবীক প্ৰত্যাখ্যান কৰি আহিছে এতিয়া পুনৰ আৰম্ভ হোৱা যুদ্ধবিৰতিৰ প্ৰচেষ্টা এতিয়া কিমান ফলপ্ৰসূ হয় সেয়া
আগন্তুক দিনত লক্ষণীয় হ'ব। আহিছোঁ তৃতীয়টো খবৰলৈ। এইবাৰ ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হ'ল ব্ৰিক্স শীৰ্ষ সন্মিলন। এই সন্মিলনৰ ঘোষণা পত্ৰক লৈ ক্ষোভিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যে ব্ৰিক্সৰ আমেৰিকা বিৰোধী নীতিৰ সৈতে সম্পৰ্ক থকা দেশসমূহৰ ওপৰত তেওঁ অতিৰিক্ত 10% শুল্ক আৰোপ কৰিব। ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলৰ এটা পোষ্টত এই কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ঘোষণাপত্ৰত ব্ৰিক্সে আমেৰিকা আৰু ট্ৰাম্পক নাম উল্লেখ নকৰাকৈ সমালোচনা কৰিছে। ঘোষণাপত্ৰ অনুসৰি ব্ৰিক্সৰ সদস্যসকলে একপক্ষীয় শুল্ক বৃদ্ধিৰ বিষয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি কৈছে যে এই শুল্কই বিশ্ব অৰ্থনীতিৰ ক্ষতি কৰাৰ ভাবুকি কঢ়িয়াই আনিছে। ব্ৰিক্সৰ এই ঘোষণাৰ পাছতেই ক্ষোভ প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পে। এতিয়া প্ৰকাশ পোৱা অনুসৰি আগন্তুক দিনত কেইবাখনো দেশলৈ শুল্ক পত্ৰ প্ৰেৰণৰ প্ৰস্তুতি চলাইছে আমেৰিকাই। বুধবাৰে ট্ৰাম্প প্ৰশাসনে উচ্চ শুল্কৰ ক্ষেত্ৰত দিয়া 90 দিনৰ সকাহ অন্ত পৰিব। ট্ৰাম্পে এটা সুকীয়া পোষ্টত কৈছে যে ৱাশ্বিংটনৰ সময় অনুসৰি সোমবাৰে বিয়লি শুল্ক সন্দৰ্ভত দেশসমূহলৈ চিঠি প্ৰেৰণ কৰা আৰম্ভ কৰিব। আপোনালোকে চাই আছিল দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব দি ক্ৰছ কাৰেণ্টৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।